নমস্কাৰ আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো এডভাৰটাইজমেণ্ট আহিছে ৰেলৱে ফালৰ পৰা আহিছে। 4,660টা পদ মুকলি হৈছে। বহুত ভাল খবৰ। ইয়াত আচলতে উপ পৰিদৰ্শক আৰু কনিষ্টবল পদ খালী হৈছে। আপোনালোকে আবেদন কৰিব লাগিব অনলাইন যোগে আৰু অফিচিয়েল এডভাৰটাইজমেণ্টটো আৰু লগতে যোনটো অনলাইন আবেদনৰ লিংকটো হয় মই ডেছক্ৰিপশ্যনত দি থোৱা আছে। আপোনালোকে তাতে গৈ গোটেইখিনি চাই ল'ব পাৰিব, লগতে আবেদনো কৰি ল'ব পাৰিব। ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ ৰিক্ৰুটমেণ্ট 2024 4,660টা কনষ্টেবল আৰু ছাব ইন্সপেক্টৰৰ ভেকেঞ্চি মুকলি হৈছে। ইয়াতে আপোনালোকে গম পাইছে জব লোকেশ্যনটো হৈছে অল ইণ্ডিয়াতে হ'ব আৰু মই ডেছক্ৰিপশ্যনত সকলোখিনি দি থোৱা আছে বাৰু। কনষ্টেবলৰ কাৰণে আছে 4,208টা পোষ্ট আছে। 10 পাছ কৰা হ'লে আবেদন কৰিব পাৰিব আৰু ছাব ইন্সপেক্টৰৰ কাৰণে 452টা আছে, 452টা আছে। গ্ৰেজুৱেশ্যন ডিগ্ৰী পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। এতিয়া গৈছোঁ বয়সৰ সময়সীমা 18 পৰা 28 বছৰলৈকে আবেদন কৰিব পাৰিব। ঠিক আছে, কনষ্টেবল যোনটো পদ আছে এই পদটোৰ বাবে 18 to 28 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব আৰু ছাব ইন্সপেক্টৰৰ পোষ্টটোৰ কাৰণে 20 to 28 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। 20 পৰা 28 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু এইকেইটা পোষ্টৰ বাবে ল'ৰা ছোৱালী সকলোৱে আবেদন কৰিব পাৰিব। চ' দৰমহাও ভালেমানখিনি, 21,700 টকাৰ পৰা ষ্টাৰ্ট হ'ব দৰমহা কনষ্টেবল পোষ্টটোৰ কাৰণে আৰু SI পোষ্টটোৰ কাৰণে, ছাব ইন্সপেক্টৰ পোষ্টটোৰ কাৰণে 35,400 টকাৰ পৰা দৰমহা ষ্টাৰ্ট। ঠিক আছে, লগতে গ্ৰেড পে থাকিব। এপ্লিকেশ্যন ফিজটো হৈছে জেনেৰেল OBC কাৰণে 500 টকা 500 ৰুপিজ, SC ST ESM ফিমেল মাইনৰিটিজ আৰু EWS কেণ্ডিডেটৰ কাৰণে 250 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। চিলেকশ্যন প্ৰচেছটো আচলতে ষ্টেজ 1ত কম্পিউটাৰ বেছ টেষ্ট হ'ব, CBT টেষ্ট হ'ব। 2 নম্বৰ টেষ্টটো আচলতে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব, ফিজিকেল মেজাৰমেণ্ট টেষ্ট হ'ব। তাৰপিছত আহিলে ষ্টেজ 3 ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু 4 নম্বৰ ষ্টেজত হ'ব মেডিকেল এক্সামিনেশ্যন হ'ব। ইয়াতে যদি চাই তেতিয়াহ'লে এপ্লাই ষ্টাৰ্ট হ'ব 15 এপ্ৰিল 2024 পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট হৈছে 14 মে 2024। ঠিক আছে, এডভাৰটাইজমেণ্ট লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে ধুনীয়াকৈ এবাৰ চাই ল'ব পাৰিব আৰু ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব নাপাহৰিব। সকলোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।